Hey guys, welcome back to my new blog video. Guys, ইয়াৰ আগৰ ভিডিঅ'টোত মই দুপৰি মেগাত কি বস্তু আহিছে আৰু কি বস্তু সেটিং কৰিছে এইবোৰ আপোনালোকক মই দেখাই দিছো। তো তেতিয়া যেটো ফুল বস্তুবিলাক মানে কমপ্লিট বস্তুবিলাক অহা নাছিল, তো ফাইনালি আজি গৈ আছো যে কি বস্তু আহিল আৰু কি বস্তু ফিটিং কৰিম এইবোৰ আপোনালোকক আপডেট দিম। তো বলক মোৰ লগত থাকিব আৰু চাওক মই ফাইনালি দুপৰি মেগাত আছো আৰু চাওক এখন এটা দোকান দিছে ইয়াতে আৰু ইয়াতে দোকানবিলাক সজাই আছে। চাওক মই মেগা ময়দানত গৈ আছো, মেগা মাৰ্টত গৈ আছো আৰু সব দোকান পাতি ইয়াতে বনাই আছে, দোকান সকান বনাই আছে। সো গাইস আজি আপোনালোকক মই এ টু জেড দেখাই দিম কি বস্তু আহিছে আৰু কি বস্তু ফিটিং হৈছে, কমপ্লিট হল নে নাই এইবোৰ আপডেট দিম। সো আপোনালোকে ভিডিওটো কমপ্লিট চাব আৰু চাওক এইটো হল আমি আমাৰ ভাষাত এইটো মক্কা কুয়া বুলি কওঁ আৰু কি কয় এইটো নাজানো, অসমীয়াত মই ক'ব নোৱাৰো। তো মক্কা কুয়া আহিছে আৰু চাওক এইখন হল ড্ৰাগন ফিটিং কৰি আছে। চাওক মানুহবিলাক ইয়াতে ফিটিং কৰি আছে, ফিটিং হোৱা নাই আৰু ফাইনালি চাওক এইটো টোৰ কমপ্লিট হৈছে। টোৰটো চাওক একদম ফুললি কমপ্লিট হৈছে, ৰেডি আছে। ম্যাক্সিমাম বস্তুবিলাক ৰেডি হৈছে আৰু কিছুমান বস্তু বাকি আছে, আপোনালোকক মই গোটেইখিনি বস্তু দেখাই দিম। আৰু চাওক এইখন এটা নাগৰদগা ফিটিং কৰি আছে। আমাৰ দুপৰি মেগাত দুটা নাগৰদগা আহে, এটা সৰু আৰু এটা ডাঙৰ। সৰু বলতে সিমানো সৰু নহয়, অলপ সৰু হয় আৰু এটা অলপ ডাঙৰ হয়। আৰু চাওক এইখন হল সৰু ল'ৰা ছোৱালীৰ বাবে। যোৱা বছৰ এইটো নাছিল, এইবাৰ আহিছে। আৰু যোৱা বছৰ যেটো কোম্পানী আছিল সেইটো কোম্পানী অহা নাই, এইটো বেলেগ কোম্পানী আহিছে। চাওক গোটেইখিনি বস্তু ইয়াতে থৈ দিছে লগাব। সো মেগাটো যেটো 5 তাৰিখ হ'ব আৰু আজি মই ভিডিও বনাই আছো 3 তাৰিখত। আৰু চাওক এইখন আৰু এটা টোৰ এইটো ফিটিং হৈ গৈছে অলৰেডি। আৰু চাওক এই দুপৰি মেগাৰ আটাইতকৈ ডাঙৰ যেটো নাগৰদগা হয় সেইটো ফিটিং হৈছে অলৰেডি। তো চাওক আপোনালোকে এইটো কমপ্লিট ফিটিং হৈ গৈছে, কমপ্লিট হৈছে, ৰেডি হৈ আছে। এইটো চাওক আপোনালোকে, এইটো হল দুপৰি মেগাৰ আটাইতকৈ ডাঙৰ নাগৰদগা, এইটোতে মানুহ বেছি উঠে। আৰু চাওক ইফালে দোকানবিলাক সজাই আছে, দোকানবিলাক এতিয়াও ৰেডি হোৱা নাই, কিছুমান বাকি আছে। আৰু এটা চাওক ড্ৰাগন। আৰু আপোনালোকক মই কৈছো দুপৰি মেগাৰ আটাইতকৈ ডাঙৰ যেটো খাতৰা ভয়ানক যেটো বস্তু আছে সেইটো চাওক আপোনালোকে, হাতুৰি বুলি কোৱা হয়। আৰু আপোনালোকে চাই আছে এইটো হল আপোনাৰ যিবিলাক সার্কেস হয়, এই গোটেইখিনি বস্তুত আপোনাৰ সার্কেস দেখুওৱা হয়। এই গোটেইখিনি বস্তু এতিয়াও ৰেডি হোৱা নাই। চাওক কিমান দ্ৰুত কাম কৰি আছে, বহুত মানুহ লাগি আছে ইয়াতে কাম কৰিবলৈ। চাওক আপোনালোকে দোকানবিলাক বাকি আছে, এতিয়া কাম হোৱা নাই। দোকান বস্তুবিলাক অলৰেডি পুরোপুরি আহি গৈছে, বাট এতিয়াও ৰেডি হোৱা নাই ফুললি। হ'বই আৰু দুদিনত, একো টেনশ্যন নাই, হ'বই আৰু যেহেতু 5 তাৰিখৰ পৰা মেগা ষ্টাৰ্ট হ'বই, টেনশ্যন নাই, হৈ যাব, আহিব আপোনালোকে। আৰু চাওক আপোনালোকে ইয়াতে আপুনি যি খাব পাৰে, বিৰিয়ানী, ভাত আৰু দালি যি খাব লাগে আপোনাৰ ইয়াতে পাই যাব। আপুনি এই গোটেইখিনিতে আপুনি আপোনাৰ হোটেল হয়, ভাত বিৰিয়ানী যা লাগে আপুনি সব পাব ইয়াতে, এইখিনিতে। আৰু আপোনাৰ যি বস্তুবিলাক লাগে সেই দোকানতে পাব। এনে চাওক এটা ৰেষ্টুৰেণ্ট হয়, চাওক নাম লেখা আছে। গাইজ ফাইনালি আমি আপোনালোকক দুপৰি মেগাত কি বস্তু আহিছে আৰু কি বস্তু ফিটিং কৰিছে এইবোৰ আপোনালোকক দেখাই দিলোঁ। আৰু চাওক আপোনালোকে দোকানবিলাক, এই যে এইবিলাক দোকান। তো আপোনালোকে ৰেডি হৈ আছে না নাই চাব না নাই মেগাটো। ফাইনালি যেহেতু মেগাটো ৰেডি হৈছে, আপোনালোকে আহিব মেগা চাবলৈ, এনজয় কৰিব, মজা ল'ব। আৰু চাওক। সো গাইজ আজিৰ কাৰণে ভিডিওটো ইমানেই সমাপ্ত কৰি আছোঁ। তো নেক্সট ভিডিওত আকৌ লগ পাম। আৰু ভিডিওটো কেনেকুৱা লাগিল আপোনালোকে যদি ভাল লাগে তেনেহ'লে ভিডিওটোত লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ গাইজ, থেংক ইউ।